নমস্কাৰ অসমবাসী আজিৰ ভিডিঅ'টোত আপোনালোকে আমাৰ নতুন ঘৰখন চাবলৈ পাব আৰু এই ঘৰখন বহুত বেছি ডাঙৰ নহয় যদিও মানে বহুত মৰমেৰে বনোৱা হৈছে আৰু এয়া কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবেহে সম্ভৱ হৈ পৰিছে তো ভাই লোক মানে কি কম আপোনালোকক মানে বহুত বেছি ভাল লাগি আছে মানে বহুত পুৰণা এটা সপোন আছিলে যে আমাৰো এখন বহুত ধুনীয়া ঘৰ হ'ব তো আজি মোটামুটি 6-7 মাহ কষ্টৰ অন্তত ফাইনালি আমাৰ ঘৰখন কমপ্লিট হৈ গল আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক আমাৰ ঘৰখন একদম আৰম্ভণিৰ পৰা মানে বঢ়িয়াকে দেখুৱাম মানে আমাৰ আজি নতুন ঘৰখন চাই আপোনালোকৰ কেনেকুৱা লাগে নিশ্চয় কমেন্ট কৰিব আৰু যদি পাৰে ভিডিঅ'টো শ্বেয়াৰো কৰিব তো আমাৰ নতুন ঘৰখন আছে গোৱালপাৰাৰ বিঅচিত মানে সলেজ হস্পিটেলৰ ঠিক অপজিটত আৰু আমাৰ ঘৰখন আছে সেকেন্ড ফ্লোৰত তো বঢ়িয়াকে প্ৰথমতে ওপৰৰ ফালে উঠি গৈ আছো সেইফালে আনে চাব পাৰে খেলি আছে আৰু এইফালে আছে কিবা কিবি মই আপোনালোকক পিছত দেখুৱাই আছো আৰু এইটো যদি চাই এইটো হৈছে আমাৰ এন্ট্ৰেন্স আৰু এইফালৰ পৰা যদি আহে যদি আলহী চালহী আহিব তেতিয়া এনেকে এইফালৰ পৰা আহিব আৰু এইফালে সোমোৱাৰ লগে লগে এইটো হৈছে আমাৰ ড্ৰয়িং ৰুম কেনেকুৱা হৈছে বঢ়িয়া তো এইটো চাব পাৰে আমাৰ ড্ৰয়িং ৰুম আৰু চাব পাৰে ড্ৰয়িং ৰুমটোত একদম সিম্পল সিলিং আৰু লাইটিং কৰা হৈছে আৰু ভিডিঅ'টো যিহেতু মই দিনত বনাই আছো গতিকে লাইটিংখিনি আপোনালোকে চাগে ইমান ভাল দেখা নাই তো তেনেকুৱা হৈ আছে ৰাতি বহুত বেছি ভাল লাগে বাকী ড্ৰয়িং ৰুমৰ লগতে আপোনালোকে যদি কৰিডৰটো চাব পাৰে কৰিডৰটো বহুত বেছি ভাল লাগে ন লগতে এইফালৰ পৰা সলেজ হস্পিটেলখন দেখা যায় এইফালে ৰাস্তাখনো বহুত ধুনীয়াকৈ দেখা যায় গাড়ী মটৰ চলা তো এনেকৈ আমাৰ ড্ৰয়িং ৰুমটো আপোনালোকক দেখুৱাই দিলোঁ ড্ৰয়িং ৰুমটো চাব পাৰে যদি ভাল লাগিছে কমেণ্ট নিশ্চয় কৰিব বাকী অলপ কিছু কাম বাকী আছে চাব পাৰে এইফালে তাৰ চাৰ অলপ ওলাই আছে ন তো এনেকুৱা আৰু তো লাহে লাহে এইখিনি হৈ থাকিব আৰু এতিয়া এই ৰুমটো যে চাই আছে এইটো হৈছে আমাৰ ডাইনিং ৰুম আৰু লগতে হল ৰুম তো ইয়াতে ডাইনিং আছে চাব পাৰে লগতে এইফালে অলপ ডাঙৰ এৰিয়া হয় এইটো স্পেচটো বহুত বেছি আছে ইয়াতে এইটো হল ৰুমো হয় ইয়াতে বহিব পাৰিব লগতে এইফালে আমাৰ এখন এনেকুৱা শ্ব'কেছ ৰখা আছে আৰু এইফালে যদি চাওঁ তেতিয়াহ'লে এইটো আমাৰ এটা গেষ্ট ৰুম হয় ইয়াতে গেষ্ট আহিলে মানে থাকিব পাৰিব বাকী ৰুমবিলাক এতিয়ালৈকে চিজেল হোৱা নাই চাব পাৰে এই ইয়াতে অলপ বস্তু ষ্ট'ৰ কৰা আছে ষ্ট'ৰ ৰুমৰ দৰে হৈ আছে বাকী এইফালে আমি ফ্ৰিজাৰটো ৰাখিছোঁ একো নাই বৰ্তমান তো এনেকুৱা আৰু চব লাহে লাহে মানে আমি সেট কৰি আছোঁ তো চাব পাৰে এইটো হৈছে মানে গেষ্ট ৰুম যেতিয়া কোনোবা গেষ্ট আহিব তেতিয়া এইটো ৰুমত মানে আমি থাকিব দিম বুলি ভাবিছোঁ বাকী এইফালে যদি আহোঁ এইফালে এইটো হৈছে কিটচেন কিন্তু কিটচেনটো এতিয়ালৈকে মানে কমপ্লিট হোৱা নাই বাকী গোটেইখিনি কাম চাব পাৰে এইফালে পাইপ চাইপবিলাক চব লগোৱা আছে আমি মানে ইয়াতে শিফ্ট হ'মেই আৰু এতিয়া কিন্তু তাৰ আগতে আপোনালোকক জাষ্ট এনে দেখুৱাই আছোঁ অলপমান ওপৰৰ ফালে যদি চাই চিলিঙৰ কামখিনি অলপ বাকী আছে চাব পাৰে তো এইটো কিটচেন হৈ যাব বাকী এইবিলাক যে চাই আছে ইয়াতে বহুত অলপ ডিজাইন কৰা হ'ব লগতে এইখিনি এৰিয়াত কিবা কিবি থাকিব আৰু মানে সেইবিলাক আপোনালোকে পিছত গম পাব আৰু এইফালে যে চাইছে ইয়াতে সৰু পৰ্দা থাকিব লগতে এইফালে অলপ ডিজাইন হ'ব ফুলৰ টাব চাপ হাবি যাবি বহুত কিবা কিবি এইখিনি এৰিয়াত আমি ৰাখিম তো এনেকুৱা ধৰণৰ হয় বাকী ইয়াতে এনে বৰ্তমান এটা চফা ৰখা হৈছে আৰু এইফালৰ পৰা যদি অলপমান এনেকৈ আগবাঢ়ি আহোঁ তো এইখিনি মানে আমি এনে বেচিন ৰাখিছোঁ বা ৱাশ্বিং মেচিনটো ইয়াতে ৰখা হৈছে তো ইয়াতে কাপোৰ ধোৱা বা কেতিয়াবা যদি অলপ মানে কিবা ষ্টাইল পাতি কৰিব লাগে মুখ চুখ ধুব লাগে তো ইয়াৰ পৰা কৰা যাব আৰু মানে গম পাইছে ন তো এইখিনিৰ কাৰণে এইটো ৰখা হৈছে লগতে ইয়াৰ পৰা যদি আমি এইফালে আহোঁ এইটো হৈছে আমাৰ বাথৰুম একদম নতুন ন আনইউজ হয় বৰ্তমানলৈকে ইউজ কৰা হোৱা নাই তো এইবিলাক যি চাই আছে গোটেই জেগুৱাৰৰ হয় এইবিলাক আমি জেগুৱাৰৰ লগাইছোঁ এইফালে চাব পাৰে শ্বাৱাৰ এইটো হেণ্ড শ্বাৱাৰ হয় তো এনেকুৱা মানে যিখিনি পাৰা গৈছে আৰু কৰিব চেষ্টা কৰা হৈছে নকৰে আহি যা বাবা এইফালে আহি যা তো এইটো হৈছে বাথৰুম আৰু ফ্ল'ৰটো যদি চাই এইটো ৰাফ টাইলছ হয় কিন্তু দেখাত অলপ কি যেন লাগে আৰু কি পিছল যেন লাগে কিন্তু একচুৱেলি ৰাফ হয় আৰু এতিয়া ইয়াৰ পৰা অলপমান এনেকৈ যদি আহোঁ এইটো হৈছে আমাৰ বেডৰুম চাব পাৰে তো বঢ়িয়া হয় এইফালৰ পৰা আমি বাহিৰৰ পৰিৱেশটো বহুত ধুনীয়াকৈ চাব পাৰে এইফালৰ পৰা বাহিৰৰ পৰিৱেশটো বঢ়িয়াকৈ চোৱা যায় এই চাওক বাহিৰৰ পৰিৱেশটো কি ধুনীয়াকৈ চাব পৰা যায় আৰু এইফালৰ পৰা মই এবাৰ খিৰিকীটো খুলি দেখুৱাই দি আছোঁ আপোনালোকক এই চাওক বাহিৰৰ পৰিৱেশটো বঢ়িয়াকৈ দেখা যায় লগতে এইখিনি ঠাই যে আছে ইয়াতে অলপ বহিব পৰাকৈ আমি কৰি দিছোঁ যাতে ইয়াতে কেতিয়াবা মন গ'লে অলপ বহিব পাৰোঁ মানে চকী অবিহনে আমি বঢ়িয়াকৈ বহিব পাৰিম লগতে এইফালে চাব পাৰে ইয়াতে এটা ফুলৰ টাব চাব ৰাখিছোঁ আমি এনেকৈ যদি চাই ভাল লাগে চাব পাৰে তো এনেকুৱা আছে বাকী এইটো হৈছে ড্ৰেছিং আইনাখন লগতে এনেকৈ কোনোমতে বৰ্তমানলৈকে কৰা হৈছে আৰু অলপ কিছু যিহেতু কাম বাকী আছে কমপ্লিট এতিয়ালৈকে হোৱা নাই তো এইটো প্ৰথমতে লগাই দি দিওঁ এইটো লগাই দিলোঁ মই আপোনালোকক আৰু অলপ কিবা দেখুৱাই আছোঁ ইয়াৰ পৰা ওলাই কেনে আৰু এইফালে এটা টেডি বিয়াৰ আছে চাব পাৰে এতিয়া আনে খেলিব বাকী এইফালে যদি অলপ আহোঁ এনেকৈ অহাৰ পিছত আপোনালোকে এইটো আমাৰ ক'ব গ'লে লন এৰিয়া বুলিও ক'ব পাৰে তো ইয়াতে চাব পাৰে এনেকুৱা ফুলৰ গছ টছ অলপ লগাইছোঁ আৰু কিবা কিবি লগোৱা হ'ব এইফালে যে মাটি চাটি চাই আছে আপোনালোকে তো ইয়াতে আমি কিবা ফুলৰ গছ টছ হাবি যাবি কিবা লগাম তো এইখিনি অ'পেন এৰিয়া হয় ইয়াতে কাপোৰ চাপোৰ শুকোৱাৰ কাৰণে বা কিবা কিবি আৰু লগতে আমাৰ ছাদৰ ওপৰতো কৰা যাব
তো এনেকৈ আমি মানে যিমানখিনি পাৰিছোঁ অলপ ঠাইখিনি ইউটিলাইজ কৰাৰ চেষ্টা কৰিছোঁ আৰু এইফালে চাব পাৰে ভাল লাগে ন তো এনেকুৱা আৰু কিছুদিন আগতে ইয়াতে মই এটা সৰু ভিডিঅ' বনাইছিলোঁ কিন্তু ঘৰৰ ভিতৰখন আপোনালোকক দেখুওৱা নাছিলোঁ বাকী এইফালে যদি চাই ইয়াৰ পৰা আমি এক্সিট হ'ব পাৰিম তাৰমানে বাহিৰৰ এইটো মানে বাহিৰৰ পৰা শিল আছে তো সেনেকুৱা আৰু আৰম্ভণিতে যে মই আপোনালোকক এখন দৰ্জা দেখুৱাইছিলোঁ তো সেইখন দৰ্জাই হয় আৰু এনেকৈ আমি যদি কৰিডৰৰ পৰা অলপমান এনেকৈ আগবাঢ়ি আহোঁ তেতিয়াহ'লে চাব পাৰে খুলি দিয়াৰ লগে লগে আমাৰ ছাৰৰ এৰিয়াখিনি বঢ়িয়াকৈ চাব পৰা যায় তো আমি ইয়াতে অলপমান এনে বহিব পাৰিম বা কাপোৰ চাপোৰ শুকা দিয়াৰ কাৰণে যিকোনো কাম মানে ইয়াতে বঢ়িয়াকৈ কৰা যাব আৰু বাকী ক'ব গ'লে এইখিনি এৰিয়াটো আপোনালোকে যদি চাই ভাল পাব আৰু আনা কেনেকুৱা লাগিছে বাবা ভাল বহুত আচ্ছা অ'কে অ'কে তো লাইক কমেণ্ট শ্বেয়াৰ কৰা লাইক ছাবস্ক্ৰাইব অ'কে লাইক ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে যদি পাৰে তো এনেকুৱা আছিলে আমাৰ ঘৰখন আৰু এতিয়া আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ মানে এইখন একচুৱেলি আমাৰ ঘৰ নহয় এইটো হৈছে মোৰ ভাগিনীৰ ঘৰ কাৰ ঘৰ ভাগিনীৰ ঘৰ এইটো হৈছে মোৰ ডাঙৰ ভাগিনীৰ ঘৰ আৰু ডাঙৰ ভাগিনীৰ ফটো দেখুৱাই আছোঁ এইফালে আপোনালোকে চাব পাৰে ৱাচিকা এইটো ৱাচিকাৰ ঘৰ হয় ৱাচিকা জাফৰিনৰ এইবিলাক তেওঁৰ ফ্ৰেণ্ডৰ লগত এনেকুৱা আছে তো ৱাচিকাৰ হয় আৰু এইফালে যদি চাই এইটো চাব পাৰে এহছান এণ্ড ৱাচিকাছ হোম এইফালে লিখা আছে মানে মোৰ ভাগনীজনীৰ নাম ৱাচিকা জাফৰিন আৰু মোৰ ভাগনী জোৱাইজনৰ নাম নজমুল এহছান আৰু তেওঁলোকৰ বিয়া মোটামুটি আজিৰ পৰা 1.5 বছৰমান আগতে হৈছিলে আৰু এই 1.5 বছৰৰ ভিতৰত বহুত কষ্ট কৰি তেওঁলোকে এই ঘৰখন সাজি উলিয়াইছে এহছান এণ্ড ৱাচিকাছ হোম তো এইটো মোৰ ভাগিনীৰ ঘৰ গম পাইছে ন এইটো আমাৰ ঘৰ নহয় কিন্তু আশা কৰি আছোঁ ভৱিষ্যতে এখন এনেকুৱা ধুনীয়া ঘৰ বনাম আৰু মানে তো আপোনালোকে যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা নিশ্চয় কৰি দিব আৰু মোৰ ভাগিনীটোৰ কাৰণে দোৱা কৰিব প্ৰাৰ্থনা কৰিব আশীৰ্বাদ কৰিব যাতে তেখেতে আৰু বহুত কিবা কিবি কৰিব পাৰে জীৱনত বহুত শীৰ্ষতম সফলতা অৰ্জন কৰিব বাৰু এহছান আৰু ৱাচিকাৰ বিয়াৰ এটা বহুত ইণ্টাৰেষ্টিং কাহিনী আছে তো সেইখিনি মই আপোনালোকক এটা চিৰিজৰ ৰূপত দেখুৱাবলৈ চেষ্টা কৰিম মানে চাব অহাৰ পৰা একদম বিয়াৰ বিদায়লৈকে কিন্তু অলপমান ৱেইট কৰিব লাগিব তো আজিৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় চেনেলটো ফ'ল' বা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ জয় অসম জয় জুবিন দা